ডিয়াৰ ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে ৱেলকাম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ হেল্প হোৱাকৈ ইংলিছৰ কুৱেশ্যন পেপাৰ এখন শ্বেয়াৰ কৰিছোঁ প্ৰিভিয়াছ ইয়েৰ, যাতে তোমালোকে এটা আইডিয়া পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তোমালোকৰ আপকামিং ছেকেণ্ড ইউনিট টেষ্টত। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মোৰ চেনেলত কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' ছেকেণ্ড ইউনিট টেষ্টৰ বাবে ষ্টাৰ্ট কৰি দিছোঁ। তো কোনোবা যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব কুৱেশ্যন পেপাৰবোৰ পাৰিলে মোৰ হোৱাটছআপ নাম্বাৰত চেণ্ড কৰিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো অহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তোমালোকে দেখা পাইছা ছেকশ্যন 8 যিটো ফুল মাৰ্কছ 50 আছে, তাৰ ভিতৰত 20টা MCQ দিছে। 1 নম্বৰটো দিছে হোৱাট ডিড লোহিত এণ্ড তৃষা লাভ টু ডু হুৱেন দে হেড ন' স্কুল। অৰ্থাৎ লোহিত আৰু তৃষাৰ যেতিয়া স্কুল নাথাকে তেতিয়া তেওঁলোকে কি কৰি ভাল পায়। তো এটা আমাক অপশ্যনসমূহ দিছে। অপশ্যন এ গেট আপ আৰ্লি, বি শ্লিপ টিল লেট, চি প্লে গেমছ, ডি গ' ফৰ এ ৱাক ইন দ্য মৰ্ণিং। তো এটা আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শ্লিপ টিল লেট, অৰ্থাৎ তেওঁলোকে দেৰিলৈকে শুই থাকিবলৈ ভাল পাইছিল। ষ্টুডেণ্ট, এই কুৱেশ্যনটো দিছে তোমালোকৰ ইংলিছ টেক্সট বুক বিহাইভৰ ছাপ্লিমেণ্টাৰী ছেকশ্যনৰ পৰা, এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ পাঠটোৰ পৰা। তো এই পাঠটোৰ এটা সুন্দৰ MCQ ভিডিঅ' মই ইতিমধ্যে মোৰ চেনেলত আপলোড কৰিছোঁ। তোৰ পৰা বহুখিনি কমন পৰিছে বুলি বিভিন্ন ছাত্ৰই মোক মেছেজ কৰি জনাইছে। তো তোমালোকে যদি চোৱা নাই ভিডিঅ'টো চাবা, মিছ নকৰিবা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। কুৱেশ্যন নম্বৰ 2টো দিছে দ্য শিৱদৌল ইজ ডেছ টল, অৰ্থাৎ আমাৰ শিৱদৌলটো কিমান ওখ। অপশ্যন এ দিছে 103 ফিট, বি দিছে 105 ফিট, চি দিছে 104 ফিট, ডি 106 ফিট। আমি জানো যে শিৱদৌলটো 104 ফুট উচ্চতাৰ আছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 104 ফিট। শিৱদৌলৰ দৈৰ্ঘ্য 104 ফুট। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে দ্য এনচিয়েণ্ট থিংছ প্ৰিজাৰ্ভ ইন দ্য টাই মিউজিয়াম আৰ, অৰ্থাৎ আহোমসকলৰ যিটো টাই মিউজিয়ামত তাত পৌৰাণিক কি বস্তু ৰাখে। এইটো কিন্তু কুৱেশ্যন হিচাপেও আহে, যোৱা বছৰ আহিছে, তো বা এনুৱেল এক্সামতো আহিব পাৰে। তো এটা আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শ্বৰ্ট ক্লথছ, মানুস্ক্ৰিপ্ট, গবলেটছ, প্লেটছ এণ্ড আদাৰ ৰেয়াৰ এণ্টিকুইজ অফ দ্য ৰুলাৰ্ছ, অৰ্থাৎ উল্লেখিত বস্তুখিনি আহোমসকলৰ টাই মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে ৱেল ইন 1904 ডেছ ভিজিটেড কাজিৰঙা, 1904 চনত কাজিৰঙা কোনে ভ্ৰমণ কৰিছিলে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মেৰী কাৰ্জন। কেতিয়াবা এক্সামত আহে হু ৱাজ মেৰী কাৰ্জন, তেতিয়া আমি এনচাৰটো লিখিব লাগিব মেৰী কাৰ্জন ৱাজ দ্য ৱাইফ অফ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জন। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে একচুৱেলি গেম মিনছ, অৰ্থাৎ গেম শব্দটোৱে প্ৰকৃততে কি বুজায়। তো ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এনিমেলছ হাণ্টেড ফৰ স্পৰ্টছ এণ্ড ফুড। আমাৰ আহিলে কুৱেশ্যন নম্বৰ 6 দ্য মেইন থিম অফ দ্য পয়েম ন' মেন আৰ ফৰেন ইজ, ন' মেন আৰ ফৰেন কবিতাটোৰ মেইন থিমটো কি। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত মেইন থিমটো হ'ব অপশ্যন বি দ্য ইউনিটি অফ অল হিউমেন বিংছ। কুৱেশ্যন নম্বৰ 7ত দিছে ইন দ্য পয়েম ন' মেন আৰ ফৰেন দ্য পয়েট ডেছক্ৰাইবছ দ্য লেণ্ড অফ আদাৰ নেশ্যনছ। ন' মেন আৰ ফৰেন কবিতাটোৰ কবিয়ে অন্য দেশসমূহৰ বিষয়ে কেনেদৰে বৰ্ণনা কৰিছে বা কি বুলি উল্লেখ কৰিছে। তো এটা আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এছ বিলয়িং টু দ্য আদাৰ পিপুল বাট ষ্টিল এ পাৰ্ট অফ দ্য আৰ্থ। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 8লৈ হোৱাট ডাজ দ্য পয়েট মিন বাই ন' মেন আৰ ষ্ট্ৰেঞ্জ ন' কাউণ্ট্ৰিজ ষ্ট্ৰেঞ্জ। ষ্ট্ৰেঞ্জ মানে হৈছে আচৰিত হোৱা বা কিবা আশ্চৰ্য থকা, অৰ্থাৎ ন' মেন আৰ ষ্ট্ৰেঞ্জ ন' কাউণ্ট্ৰিজ ষ্ট্ৰেঞ্জ। তো ইয়াৰ জৰিয়তে কবিয়ে আমাক কি বুজাব বিচাৰিছে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পিপুল অফ আদাৰ কাউণ্ট্ৰিজ আৰ নট এজ ডিফাৰেণ্ট এজ দে চিম। অন্যান্য দেশৰ মানুহবিলাক যদিও দেখাত আমাতকৈ পৃথক নিচিনা লাগে কিন্তু প্ৰকৃততে সেইটো নহয়। নেক্সট কুৱেশ্যন নম্বৰ 9 একৰ্ডিং টু দ্য পয়েট উই শ্বুড মাৰ্ক পিপুল ফ্ৰম ডিফাৰেণ্ট কাউণ্ট্ৰিজ, অন্যান্য দেশৰ লোকসকলক আমি কেনেকুৱা ধৰণে মাৰ্ক বা লক্ষ্য কৰিব লাগে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি উইথ এম্পিথি এণ্ড আণ্ডাৰষ্টেণ্ডিং। কুৱেশ্যন নম্বৰ 10ত তোমালোকৰ যিখন ছাপ্লিমেণ্টাৰী মুমেণ্টছৰ দ্য হেপী প্ৰিন্স পাঠটোৰ পৰা এটা এছাৰশ্যন দিছে দ্য আইজ অফ দ্য হেপী প্ৰিন্স ৱেৰ ফিল উইথ টিয়াৰ্ছ এণ্ড টিয়াৰ্ছ ৱেৰ ৰানিং ডাউন হিজ গল্ডেন চেক্স। তো ইয়াৰ ওপৰত বেছ কৰি আমাক ৰিজনটো দিছে হিজ ফেচ ৱাজ ছ' বিউটিফুল ইন দ্য মুনলাইট ডেট দ্য লিটল ছোৱাল' ৱাজ ফিল উইথ পিটি। আমাক এছাৰশ্যন যিটো দিছে এইটো ট্ৰু হয় আৰু ইয়াৰ যিটো ৰিজন দিছে এইটো ট্ৰু হয়, আৰু এই এছাৰশ্যনৰ
বাক্য আগবঢ়াইছে বা ইয়াৰ লগত লিংক আছে গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ both A and R are true and R is the correct explanation of A. Next question number 11 দিছে the swallow made the poor starving children happy by starving মানে হৈছে ভোকাতুৰ বা ভোকত থকা প্ৰশ্নটোত সুধিছে যে swallow কেনেকৈ ভোকাতুৰ শিশুসকলক সুখী কৰিছিলে তো ইয়াত আমাক অপশ্যন নম্বৰ দিছে অপশ্যন এ ব্ৰিঙিং দেম ব্ৰেড অপশ্যন বি দিছে ফেনিং দেয়াৰ ফৰহেডছ অপশ্যন চি দিছে টেকিং দেম টু দ্য ৰেষ্টুৰেণ্ট ইয়াৰ কোনোটো শুদ্ধ নহয় গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ড্ৰপিং দ্য গ'ল্ড ফ্ৰম দ্য ষ্টেচু এমং দ্য প'ৰ হু ইউজ টু ইট টু বাই ব্ৰেড এণ্ড ড্ৰাইভ এৱে দেয়াৰ হাংগাৰ ষ্টুডেণ্ট মই মোমেণ্টছৰ যিকেইটা চেপ্টাৰ এক্সামত আহে সেই আটাইকেইটা চেপ্টাৰৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQ আৰু কুৱেশ্যনৰ এটা ভিডিঅ' মোৰ চেনেলত ইতিমধ্যে আপলোড কৰিছোঁ যাৰ পৰা বহুখিনি কমন আহিয়ে থাকে যদি তোমালোকে চোৱা নাই চাই ল'বা মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ তোমালোকৰ যথেষ্টখিনি হেল্প হ'ব এবাৰ কুৱেশ্যন নম্বৰ 12ত দিছে দ্য সোৱালো ডিচাইডেড নট টু লিভ ফৰ ইজিপ্ট বিকজ অৰ্থাৎ সোৱালোৱে ইজিপ্তলৈ যোৱাটো কিয় ত্যাগ কৰিছিলে তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে সেইকেইটা যদি ভালকৈ পৰ্যবেক্ষণ কৰোঁ ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হেপী প্ৰিন্স বিকেম ব্লাইণ্ড চাওঁ অপশ্যন চিটো শুদ্ধ হ'ব হেপী প্ৰিন্স ৱাজ কাইণ্ড তো তোমালোকে তোক কমেণ্ট কৰি জনাবা ইয়াত কোনটো শুদ্ধ হ'ব নম্বৰ 13ৰ পৰা গ্ৰামাৰ ছেকশ্যন ষ্টাৰ্ট হৈছে ইয়াত কুৱেশ্যন নম্বৰ 13ত দিছে গুৱাহাটী ইজ কল দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট এতিয়া আমাক ইয়াত দিছে চ'জ দ্য কাৰেক্ট এক্টিভ ভইচ ফ্ৰম অফ দ্য গিভেন চেণ্টেন্স চেণ্টেন্সটো আমাৰ পেচিভ ভইচত আছে আৰু ইয়াক যদি আমি এক্টিভ ভইচলৈ নিওঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পিপুল কল গুৱাহাটী দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট নেক্সট কুৱেশ্যন নম্বৰ 14 এনিবডি কেন ডু ইট চ'জ দ্য কাৰেক্ট পেচিভ ফৰ্ম এনিবডি কেন ডু ইট অৰ্থাৎ যিকোনো মানুহে কামটো কৰিব পাৰিব এই বাক্যটোৰ কাৰেক্ট পেচিভ ফৰ্মটো হ'ব ইয়াত আমাৰ অপশ্যন এ ইট কেন বি ডান বাই এনিবডি কুৱেশ্যন নম্বৰ 15ত এটা চেণ্টেন্স দিছে দিছ জব ডেছ বাই মাই ফ্ৰেণ্ড নেক্সট উইক এতিয়া কুৱেশ্যনটো দিছে চ'জ দ্য কাৰেক্ট অপশ্যনসমূহ দিছে অপশ্যন এ ইজ ডান বি ৱাজ ডান চি ডিড অপশ্যন ডি দিছে উইল বি ডান চেণ্টেন্সটোত যিহেতু নেক্সট উইকৰ কথা কৈছে অহা সপ্তাহৰ কথা গতিকেতো ফিউচাৰ টেন্সত হ'ব গতিকে এটা আমাৰ অপশ্যনটো হ'ব অপশ্যন ডি উইল বি ডান এইটো হৈছে কাৰেক্ট অপশ্যন কুৱেশ্যন নম্বৰ 16ত দিছে হি ছেড আই ডোণ্ট নিড দিছ পেন চ'জ দ্য কাৰেক্ট ইনডাইৰেক্ট ফৰ্ম তো হি ছেড আই ডোণ্ট নিড দিছ পেন এই চেণ্টেন্সটোৰ কাৰেক্ট ইনডাইৰেক্ট ফৰ্মটো হ'ব অপশ্যন চি হি ছেড ডেট হি ডিড নট নিড ডেট পেন কুৱেশ্যন নম্বৰ 17ত দিছে দ্য ওমেন আস্ক দ্য গাৰ্ল ইফ চি ৱান্টেড এনি হেল্প অৰ্থাৎ মানুহগৰাকীয়ে সুধিছে যে ছোৱালীজনীয়ে তেওঁৰ পৰা কিবা হেল্প বিচাৰে নেকি আমাক ব্ৰেকেটত দি দিছে যে চ'জ দ্য কাৰেক্ট ডাইৰেক্ট নেৰেশ্যন অৰ্থাৎ এই চেণ্টেন্সটোৰ কাৰেক্ট ডাইৰেক্ট নেৰেশ্যনটো কি হ'ব যিটো আমাক চাৰিটা অপশ্যনত দি দিছে তাৰ পৰা আমি শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগে তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দ্য ওমেন ছেড টু দ্য গাৰ্ল ডু ইউ ৱান্ট এনি হেল্প কুৱেশ্যন মাৰ্ক কুৱেশ্যন নম্বৰ 18ত এটা চেণ্টেন্স দিছে আই ৰট টু হিম ছেভাৰেল টাইমছ চিন্স আই মিট হিম ইয়াত দিছে যে দেয়াৰ ইজ এন ইৰ'ৰ ইন দ্য ফলোয়িং চেণ্টেন্স চিলেক্ট দ্য ইৰ'ৰ এলং উইথ ইটছ কাৰেক্ট ফ্ৰম দ্য ফলোয়িং ইৰ'ৰ মানে হৈছে কিবা ভুল বা ক্ৰটি আছে বাক্যটোত তো আমি প্ৰথমতে ইয়াত যিটো ৰট আছে এই ভাৰ্বটোতে প্ৰব্লেম হৈ আছে আৰু ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰটৰ জেগাত হ'ব হেভ ৰিটেন কুৱেশ্যন নম্বৰ 19 আই ডেছ এ ৰাইনো নাও অপশ্যন নম্বৰ দিছে এম চিং বি দিছে হেভ বিন চিং চি দিছে চি ডি হেভ চিন ইয়াত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি অৰ্থাৎ কমপ্লিট চেণ্টেন্সটো হ'ব আই চি এ ৰাইনো নাও কুৱেশ্যন নম্বৰ 20 দ্য অল্ড নিম ট্ৰী ডেট ডেছ ইন আৱাৰ কম্পাউণ্ড ফৰ 50 years ছাডেনলি ক্ৰাছ টু দ্য গ্ৰাউণ্ড লাষ্ট নাইট যিহেতু নিম গছজোপা 50 বছৰ ধৰি তেওঁলোকৰ কম্পাউণ্ডৰ ভিতৰতে আছিলে আৰু লাষ্ট ভাঙি যোৱালৈকে তাতেই আছিলে গতিকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হেড ষ্টুড ষ্টুডেণ্ট ছেকশ্যন এ অৰ্থাৎ MCQ শেষ হ'ল এবাৰ হৈছে ছেকশ্যন বি ইয়াত দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন ব্ৰাইফলি ইয়াত আমাক 2 মাৰ্কৰ কেইটামান কুৱেশ্যন দিছে তাৰে 21টোত দিছে হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ দ্য চৰাইদেউ মৈদাম ছিগনিফিকেঞ্চ মানে হৈছে তাৎপৰ্য অৰ্থাৎ চৰাইদেউ মৈদামৰ তাৎপৰ্য কি আমাক ইয়াত সুধিছে আৰু আমি আনচাৰটো লিখিব পাৰোঁ চৰাইদেউ মৈদামছ আৰ দ্য আহোম ইকুইভেলেণ্ট অফ দ্য ইজিপ্টিয়ান পিৰামিডছ ইট হেজ এটলিষ্ট 100 মৈদামছ মৈদাম ৱাজ এ burial ground of the Ahom kings and nobles. The hillock of the Choraideau was considered to
secret by the people of the Ahom dynasty. They believe this place to be the home of their ancestral gods. 2 মাৰ্কৰ বাবে তোমালোকে ইমানখিনি নিলিখিলেও হ'ব। কেতিয়াবা আকৌ চৰাইদেউ মৈদামৰ শ্বৰ্ট নোট আহি যায়, তেতিয়া তোমালোকে গোটেইখিনি লিখিব লাগিব। গতিকে হেল্পৰ বাবে মই ইয়াক অলপ ব্ৰাইটলি ইয়াৰ এনচাৰটো দি দিছোঁ। নম্বৰ 20 হৈছে হোৱাই ইজ আছাম ইউনিক, অৰ্থাৎ অসম কিয় অনন্য বা অতুলনীয়। কমন কুৱেশ্যন আহিয়ে থাকে। এনচাৰটো লিখিব পাৰোঁ, আছাম ইজ ইউনিক বিকজ ইট হেজ টি গাৰ্ডেনছ, এনচিয়েণ্ট টেম্পলছ, নেশ্যনেল পাৰ্কছ, হিষ্টৰিকেল মনুমেণ্টছ এণ্ড মেনি আদাৰ এট্ৰেক্টিভ থিংছ। তো এইখিনি লিখিলে হ'ব 2 মাৰ্কৰ বাবে। তোমালোকে এইবিলাক নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 23 দিছে হোৱাই ৱাজ কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ টাইগাৰ ৰিজাৰ্ভ। এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ টাইগাৰ ৰিজাৰ্ভ ইন 2006 বিকজ ইটছ টাইগাৰ পপুলেশ্যন হেড ইনক্ৰিজ significantly, leading to the park having one of the highest densities of tigers in the world. Next question number 24. What does the poet highlight about the similarities between all human beings? অৰ্থাৎ কবিয়ে বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত কেনেকুৱা ধৰণৰ সিমিলাৰিটিজ বা মিল অৰ্থাৎ সামঞ্জস্যৰ কথা ইয়াত হাইলাইট কৰি দেখাইছে। এনচাৰটো আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ, দ্য পয়েম নো মেন আৰ ফৰেন হাইলাইট সিমিলাৰিটিজ বিটুইন হিউমেনছ বাই এমফিচাইজিং ডেট উই অল শ্বেয়াৰ দ্য ছেম আৰ্থ, এয়াৰ এণ্ড ফাণ্ডামেণ্টেল নিডছ লাইক লাভ এণ্ড ৱৰ্ক। 2 মাৰ্কৰ ভাৱে এইখিনি লিখিলে হ'ব, তোমালোকে এইবিলাক নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 25. হোৱাট মেছেজ ডাজ দ্য পয়েট কনভে এবাউট ৱাৰ এণ্ড ভায়োলেন্স? ভায়োলেন্স মানে হৈছে হিংসা, অৰ্থাৎ যুদ্ধ আৰু হিংসাৰ বিষয়ে কবিয়ে কেনেকুৱা ধৰণৰ মেছেজ প্ৰেৰণ কৰিছে। এনচাৰটো লিখিব পাৰোঁ, দ্য পয়েট কনভেজ ডেট ৱাৰ এণ্ড ভায়োলেন্স আৰ ডিষ্ট্ৰাকটিভ এণ্ড ফুলিছ বিকজ দে কজ মিউচুৱেল ডিষ্ট্ৰাকশ্যন, পলিউট দ্য আৰ্থ এণ্ড লিড টু এ লং উইণ্টাৰ of suffering instead of peaceful harvest. Next question number 26 দিছে what happens when we hate our brothers? অৰ্থাৎ আমি নিজৰ ব্ৰাদাৰ বা ভাই ককাইকে যেতিয়া আমি ঘৃণা কৰোঁ তেতিয়া কি হ'ব? আৰু এনচাৰটো লিখিব পাৰোঁ, according to the poet in no man are foreign, when we hate our brothers we are essentially dispossessing, betraying and condemning ourselves. Question number 27. Why did Happy Prince want to part with all his gold and precious stones? আমি দেখা পালোঁ যে ছেকেণ্ড ইউনিট টেষ্টত নো মেন আৰ ফৰেন এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ চেপ্টাৰটোৰ লগতে দ্য হেপী প্ৰিন্স এই চেপ্টাৰটো আহিব। এনিৱেট কুৱেশ্যনটোত আমাক সুধিছে যে হেপী প্ৰিন্সে তেওঁৰ গাত থকা সোণ আৰু মূল্যৱান মুকুতাসমূহ কিয় বিলাই দিছিল। ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, দ্য হেপী প্ৰিন্স ৱান্ট টু পাৰ্ট এৱে উইথ হিজ গোল্ড এণ্ড প্ৰিচিয়াছ ষ্ট'নছ বিকজ দ্য হেপী প্ৰিন্স আইজ ৱেৰ ফিল্ড উইথ টিয়াৰ্ছ ৱেন হি চ দ্য মিজাৰী অফ দ্য চিটি and he do not want any more to the misery of the poor people. Next question number 28. Why did not Swallow leave the Happy Prince alone? Swallow কিয় Happy Princeক অকলশৰীয়াকৈ এৰি থৈ যোৱা নাছিল? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, the swallow did not leave the Happy Prince alone because it was touched by the prince's great kindness and compassion for the poor. ইমানখিনি লিখিলে হ'ব। যদি আৰু ইয়াতকৈ বেছি মাৰ্ক থাকে 2 মাৰ্কতকৈ তেতিয়া তলৰখিনি তোমালোকে লিখি দিবা। কুৱেশ্যন এনচাৰ আমাৰ ইয়াতে শেষ হৈছে। ইয়াৰ লগতে তোমালোকে আৰু এটা কুৱেশ্যন চাই যাবা, এইটো প্ৰায় আহি থাকে, সেইটো হৈছে ফুল ফৰ্ম অফ ইউনেস্কো। এইটো তোমালোকে চাবা, নিশ্চয় তোমালোকৰ এক্সামত আহিব। কুৱেশ্যনটো আহিব এনেদৰে, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো? ইয়াৰ এনচাৰটো তোমালোকৰ কিতাপতে আছে, এইটো তোমালোকে লিখি ল'বা। কুৱেশ্যন নম্বৰ 29 দিছে কাৰেক্ট টেন্স। এই নম্বৰটো দিছে হি লিভ এন আৱাৰ এগো। লিভটো ব্ৰেকেটৰ ভিতৰত আছে। তো এই চেণ্টেন্সটোক আমি যদি কাৰেক্ট টেন্স কৰোঁ তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব হি লেফ্ট এন আৱাৰ এগো। হৈছে চিম্পল পাষ্ট টেন্সৰ চেণ্টেন্স। নেক্সট কুৱেশ্যন নম্বৰ বিত দিছে চি ন' মি ফৰ এ লং টাইম। ইয়াৰ এনচাৰটো হ'ব চি হেজ ন'ন মি ফৰ এ লং টাইম। ইয়াত এনচাৰসমূহ মই ৰিটেন ফৰ্মত দি দিছোঁ যাতে তোমালোকৰ বাবে হেল্প হয়। পাৰিলে তোমালোকে এইবিলাক নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 30 দিছে চেঞ্জ দ্য ভইচ। চেণ্টেন্সটো দিছে উই আৰ লাৰ্ণিং সংস্কৃত নাও। চেণ্টেন্সটোক যদি আমি ভইচ চেঞ্জ কৰোঁ তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব সংস্কৃত ইজ বিং লাৰ্ণ বাই আছ নাও। কুৱেশ্যন নম্বৰ 31ত আমাক নেৰেশ্যন চেঞ্জ কৰিবলৈ দিছে। চেণ্টেন্সটো দিছে দ্য টিচাৰ ছেড ট্ৰুথ ইজ বিউটি এণ্ড বিউটি ইজ ট্ৰুথ। তো আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিব লাগে। তো ইয়াৰ আমাৰ এনচাৰটো হ'ব
The teacher said that truth is beauty and beauty is truth. Next question number 32 dice you are the sports secretary of your school. Write a notice for your school notice board informing the students to participate in different events of Animal Sports Week which will be commence from 16 December 2024. পাইছো যে কোৱেশ্যনটোৰ জৰিয়তে আমাক ইয়াত নোটিছ ৰাইটিং লিখিবলৈ দিছে তো এনেকুৱা ধৰণৰ আন কিছুমানে তোমালোকে প্ৰেক্টিছ কৰিবা Question number 33 dice people say an aimless man does not reach any destination. So an aim is important in student life. Write an article on the importance of choosing an aim in student life. আমাক এই টপিকটোৰ ওপৰত এটা আৰ্টিকল লিখিবলৈ দিছে মাৰ্কস দিছে 5 এনেকুৱা ধৰণৰ আৰু কিছুমান আৰ্টিকল তোমালোকে ঘৰত প্ৰেক্টিছ কৰি যাবা Dear student, এয়া আছিল previous year class 9 or second unit test 2025 or English subject or এখন question paper যাৰ সম্পূৰ্ণ সলিউশন হ মই তোমালোকলৈ আগবঢ়ালো যাতে তোমালোকৰ বাবে কিছু পৰিমাণে হলো হেল্প হয় তো এনেকুৱা ধৰণৰ আন কিছুমান question paper solution video মোৰ চেনেলৰ থ্ৰু কন্টিনিউয়াছলি এটা তোমালোকে পায়ে থাকিবা আৰু যদি ভিডিওটো ভাল লাগিছে যিমান পাৰা শেয়াৰ কৰি দিবা তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিওত লগ পাম আজিলৈ আহো ধন্যবাদ